আজি আপোনালোকলৈ লৈ আহিছো এটা খুব মুখত লাগি থকা ৰেচিপি। সেইটো হৈছে ফুলকবি আৰু পনীৰৰ এটা শাহী গ্ৰেভি ৰেচিপি। আৰু তাৰ কাৰণে মই লৈছো এটা সৰু ফুলকবি, মটৰ, পিঁয়াজ, জলকীয়া, গোটা মছলা, নহৰু আদা বটা, কাজু, মগজ, ধনিয়াৰ পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, গাখীৰ, নিমখ আৰু পনীৰ। পনীৰখিনি আমাৰ প্ৰায় মানুহৰে কমপ্লেইন থাকে যে পনীৰ ফ্ৰাই কৰিলে বা তৰকাৰীত দিলে পনীৰটো টুকুৰা টুকুৰকৈ এৰি যায়, শ্বেপত নাথাকে, কোমল নহয়। তাৰ কাৰণে মই আপোনালোকক এটা টিপছ কৈ দিছোঁ। পনীৰটো আপোনালোকে যেতিয়া লৈ আহিব এনেকৈ ডাঙৰ চাইজতে, তেতিয়া নিমখ পানীত অলপ দেৰি 2-3 মিনিটৰ কাৰণে উতলাই দিব। তেতিয়া এইখিনি পূৰা ছফ্টো হৈ থাকিব আৰু গ্ৰেভি বনাওক বা যিয়ে নকৰোঁ সেইটো কেতিয়াও ভাঙি এৰি নাযায়। এইখিনি মই বইল কৰি থোৱা আছে, পিছত মই এইখিনি কাটি ল'ম। এতিয়া প্ৰথমে ফুলকবিটো মই চাইজত কাটি ফ্ৰাই কৰি ল'ম। ফুলকবিবোৰ এনেকুৱাকৈ ফুলৰ চাইজত উলিয়াই ল'লোঁ আৰু পিঁয়াজ, জলকীয়া এইখিনি মই পেষ্ট কৰি ল'ম। গেছত এটা মই কেৰাহী বহাই লৈছোঁ। কেৰাহীটো গৰম হৈ গ'ল। ইয়াত কিন্তু মই ৰিফাইন অইলহে দিম, মিঠাতেল নিদিওঁ। আৰু ইয়াত মই কোনো ধৰণৰ হালধি ব্যৱহাৰ নকৰোঁ। এতিয়া মই এইখিনি তেলতে ফুলকবিখিনি ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গ'ল। ইয়াত মই ফুলকবিখিনি ফ্ৰাই কৰি ল'ম। এটা ধুনীয়া কালাৰ অহালৈকে এইখিনি মই অলপমান ফ্ৰাই কৰি ল'ম। ফুলকবিৰ এনেকুৱা এটা ধুনীয়া কালাৰ অহালৈকে মই ফ্ৰাই কৰি ল'লোঁ। ইয়াত মই একো দিয়া নাই, ডাইৰেক্ট অকল তেলতে দি ফ্ৰাই কৰিছোঁ। সেইটো আপোনালোকে দেখিলে এনেকুৱা এটা কালাৰ অহালৈকে ফ্ৰাই কৰি ল'লোঁ। এতিয়া এইখিনি মই নমাই ল'ম। সেই একেখিনি তেলতে মই দি দিম গোটা গৰম মছলা। ইয়াত আছে লং, ইলাচি, ডালচেনি, জাভিত্ৰী আৰু চাহি জিৰা। এইখিনি অকণমান ফুটিবলৈ দিম আৰু ইয়াতে মই পিচি থোৱা পিঁয়াজ আৰু জলকীয়া বাটাখিনিও দি দিম। লগতে দিম নহৰু আদা বাটা, এয়া অকণমান। ইয়াত মই জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ, যিহেতু তৰকাৰীটো অলপমান বগা বগা হ'ব। চাহী গ্ৰেভি এটা ৰেচিপি। হালধি আৰু জলকীয়া পাউডাৰ মই ইয়াত ব্যৱহাৰ নকৰোঁ। এতিয়া এইখিনি মই কম জুইত তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ পৰা তেল ওলাই আহে। মছলাখিনি ভাজি থাকোঁতে মই এই মিক্সিৰ বাতিটোতে কাজু আৰু মগজখিনি পেষ্ট কৰি ল'ম আৰু তাতে অকণমান দি দিম গাখীৰ। গাখীৰ দি পেলাই, অলপ গাখীৰ দিছোঁ, দি পেলাই মই এইখিনি এটা ধুনীয়া পেষ্ট বনাই লওঁ। এয়া চাওক, মছলাখিনি ভজা ভজা হৈ গৈছে। এয়া তেল ওলাই আহিছে। এতিয়া ইয়াতে মই গৰম মছলা, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰো দি দিম। দি ভালকৈ মিক্স কৰি ল'ম। ইয়াতে এতিয়া মই দি দিম ফুলকবিখিনি। ফ্ৰাই কৰি থোৱা ফুলকবিখিনি দি দিম আৰু ওপৰত দি দিম মটৰখিনি আৰু দিম জোখৰ মটৰ নিমখ। এয়া প্ৰায় আধা চামুচ নিমখ দিছোঁ। ভালকৈ মিক্স কৰি ল'ম। যিহেতু মই ফুলকবিখিনি অকল কালাৰ আহিবৰ কাৰণেহে ফ্ৰাই কৰিছিলোঁ, এইখিনি সিজা নাই, কিন্তু এইখিনি সিজিব লাগিব। সেইকাৰণে মই ইয়াৰ ওপৰত অকণমান পানী দি দিম, অকণমান সামান্য।
যাতে মছলাখিনি পুৰি নাযায়। এটা কিন্তু দেখাত বহুত ডাল লাগিছে, মানে কালাৰটো ভাল লগা নাই, কিন্তু যেতিয়া হৈ যাব তাৰপিছত আপোনালোকে দেখিব বৰ ধুনীয়া লাগে, খাবলৈও বহুত ভাল আৰু দেখিবলৈও বহুত ধুনীয়া হয়। এতিয়া মই এইখিনি জুইটো ল' ফ্লেমত কৰি প্ৰায় 3-4 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম আৰু সিজিবলৈ দিম। প্ৰায় 4 মিনিটমান হৈ গ'ল। এতিয়া মই ঢাকনিখন উঠাই চাম। এয়া চাওক, এইখিনি পুৰা ভাজা ভাজা টাইপৰ হৈ গ'ল, ফুলকবি সিজি গ'ল, মছলাখিনিৰ পৰা তেল ওলাই আহিলে। এতিয়া ইয়াৰ ওপৰত মই দি দিম পেষ্ট কৰি থোৱা কাজু আৰু মগজ। এতিয়া ইয়াৰ ওপৰতে মই গাখীৰখিনি দি দিম। এইখিনি অকণমান ফুটিবলৈ আৰম্ভ হৈছে আৰু মই কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ, কিন্তু গাখীৰ দি দিলোঁ। এতিয়া এটা উতল আহিলে ইয়াৰ ওপৰত মই পনীৰখিনি দি দিম। এইখিনি উতলি আহোঁতে মই ইয়াতে পনীৰখিনি দি দিম আৰু এইখিনি মিডিয়াম ফ্লেমত অকণমান দেৰি, প্ৰায় 2 মিনিটমান মই এইখিনি উতলি অকণমান গ্ৰেভি হ'ব কাৰণে দিম। তাৰপিছত আপোনালোকক মই ফাইনেল লুক দেখাম। এয়া চাওক, ফুলকবি আৰু পনীৰৰ চাহী গ্ৰেভি ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকে বনাই খাই চাব। বিশেষকৈ ৰুটি, নান বা পোলাওৰ লগত খুব ভাল লাগে। আপোনালোকে যদি চাহী পোলাওৰ ৰেচিপি বিচাৰে তেতিয়াহ'লে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে খুব সোনকালে সেই ৰেচিপিটো দেখি পাব। এনেকুৱা নতুন নতুন ইণ্টাৰেষ্টিং মুখত লাগি থকা ৰেচিপি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।